গুড মৰ্নিং ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল অসম আৰক্ষীৰ বাবে বহুতো ভাল খবৰ আহি গৈছে। হয় ফ্ৰেণ্ডসকল, অসম আৰক্ষীত পুনৰ নতুনকৈ ভেকেন্সি মুকলি হ'ব আৰু প্ৰায় আপোনালোকৰ 6500+ মান ভেকেন্সি থাকিব। চ' এই ভেকেন্সিত বা এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মানে এজ লিমিটেড বা আপোনালোকৰ হাইট এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন মানে ফিজিকেল এণ্ড সিলেকশ্যন প্ৰচেছ মানে কেনেধৰণৰ কৰিব লাগিব বা গোটেইখিনি A to Z জানিবলৈ এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব। চ' মেইনলি কথা হৈছে ফ্ৰেণ্ডসকল, যে অসম আৰক্ষী যি নতুনকৈ পদ মুকলি হ'ব, এই পদবোৰত মানে আপোনালোকৰ প্ৰত্যেকখন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানে অসম আৰক্ষী যি ডিফেন্স হয়, সেই ডিফেন্সৰ ফালৰ পৰা মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ ভেকেন্সি ওলাব। যেনেকৈ আপোনালোকৰ ফৰেষ্ট বিভাগৰ পৰা ওলাব, নেক্সট অসম আৰক্ষী বিভাগৰ পৰা ওলাব, নেক্সট হৈছে এক্সেছ কনষ্টেবলৰ পৰা ওলাব, আৰু আপোনালোকৰ নেক্সট হৈছে আপোনালোকৰ যিখিনি আমাৰ AG এণ্ড চিভিল ডিফেন্সৰ ফালৰ পৰা ওলাব, আৰু আপোনালোকৰ যিখিনি আমাৰ হেৰি সেইখিনিৰ পৰা ওলাব। চ' আপোনালোকে AB কামাণ্ডো বা SI কামাণ্ডো এনেকুৱা ভেকেন্সি মুকলি হ'ব। চ' গোটেইখিনি আপোনালোকৰ প্ৰায় 6500+ মান ভেকেন্সি আহিব। চ' ইয়াত এপ্লাই কৰিব হ'লে আপোনালোকৰ মিনিমাম 10 পাছ হ'ব লাগিব। সৰি, আৰু 10 পাছৰ পৰা আপোনালোকৰ যি কোৱালিফিকেশ্যন কাৰণে কিয় আপুনি এপ্লাই কৰিব পাৰিব, মানে ইকুইভেলেণ্ট থাকিব লাগিব। নেক্সট হৈছে আপোনালোকৰ এজ। চ' এজ লিমিটেডটো হৈছে আপোনালোকৰ 18, মেক্সিমাম আপোনালোকৰ 18 মান বয়স হ'ব লাগিব। আৰু যিখিনি কামাণ্ডো, চ' সেই কামাণ্ডো একচুৱেলি ক'বলৈ গ'লে আমাৰ যিখিনি ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট হয়, সেইখিনিত আপোনালোকৰ মানে 17 থামছিং অৰ্থাৎ আপোনালোকৰ 17.5 মান বয়স হ'লে আপোনালোকে ইণ্টাৰভিউ দিব পাৰে আৰ্মি। গতিকে এতিয়া আমাৰ যিখিনি কামাণ্ডো সেইখিনি এবাৰ এটা নিউ প্ৰচেছ কৰিব যে 17.5 মান বয়সত এইবাৰ আপোনালোকে কামাণ্ডো দিব পাৰিব বুলি এটা আশা আছে। আৰু এইখিনি এখন মানে অলৰেডি আমি এটা গম পাইছোঁ কথাখিনি, গতিকে আমি এইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ, গতিকে আপোনালোকৰ এটা হোৱাৰ চান্স আছে আৰু। চ' এতিয়া আমি আপোনালোকক যিখিনি হাইট, চেষ্ট বা কিমান আপোনালোকৰ ৰানিং হ'ব বা আপোনালোকৰ কিমান ফুট লং জাম্প কৰিব লাগিব, চ' গোটেইখিনি আমি এইটো ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই আছোঁ। চ' আহক এতিয়া আমি ভিডিঅ'টো ফুল্লি আৰম্ভ কৰোঁ গাইজ। তো ফ্ৰেণ্ডসকল, এইখিনি হৈছে আমাৰ অফিচিয়েলি ন'টিছ হয় বা এডভাৰ্টাইজমেণ্টখিনি হয়। চ' অফিচ অফ দ্য চেয়াৰমেন ষ্টেট ট্ৰাইবেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, ৰেহাবাৰী, গুৱাহাটী। চ' এইখিনি আমাৰ এইখন ন'টিছ হয়, মানে আপোনালোকৰ কিমান ভেকেন্সি আহিব। চ' এনেকুৱা এখন ন'টিছ আহিব, আৰু এই ন'টিছটো হৈছে আপোনালোকৰ 2023 চনৰ হয়। চ' এইটো বৰ্তমান নহয়, কিন্তু আমি আপোনালোকক ইয়াত থলমূলভাৱে বুজাই আছোঁ, মানে আপোনালোকক কেনেধৰণৰ আপোনালোকৰ মানে আপোনালোকে বহুতে মোক ফ্ৰেণ্ডত কমেণ্টত সুধি আছা যে এজটো কিমান মানে কোন তাৰিখৰ পৰা ধৰিব বা কোনটো মাহৰ পৰা ধৰিব বা কোন বছৰৰ পৰা ধৰিব এজটো। চ' এই ভিডিঅ'টোত আমি সকলো ডাউট আপোনালোকক ক্লিয়াৰ কৰি দিম। চ' এতিয়া হৈছে চাওক, আমাৰ যিখিনি এডভাৰ্টাইজমেণ্টখিনি সেইখিনি হৈছে আপোনালোকৰ 6 তাৰিখ 10 মাহ 2023 চনত এইখিনি পাব্লিছিড হৈছিল এডভাৰ্টাইজমেণ্টখিনি। আচ্ছা, এতিয়া আহিছে মেইনলি কথা হৈছে আমাৰ হাইট, চেষ্ট, এজ কিমান লাগিব। চ' গোটেইখিনি আমি আপোনালোকক দেখুৱাই আছোঁ। চ' ইয়াত আপোনালোকৰ যিখিনি আপোনালোকৰ তো ফ্ৰেণ্ডসকল, এতিয়া হৈছে মেইন টপিক লৈ আমি আগবাঢ়োঁ আপোনালোকৰ ওচৰত। চাওক, এইখিনি হৈছে আমাৰ যিখিনি 2000 মানে হেৰিত এইটো হৈছে। চ' এইখিনি হৈছে নটিফিকেশ্যন, ভাবি লোৱা মানে এইখিনি আপোনালোকৰ এনেকুৱাই হৈ যাব। চ' আমাৰ যিখিনি ইয়াৰ আগৰ কথাটো কৈছিলোঁ, মানে এইটো ডিষ্ট্ৰিক্ট ৱাইজ যে কৈছোঁ, মানে এইটো ডিষ্ট্ৰিক্ট ৱাইজ একচুৱেলি এইটো আমাৰ যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ এইখিনি চেংচন কৰি দিয়া হৈছিল পপুলেশ্যন। চ' আপোনালোকে নিশ্চয় জানা আৰু। চ' বাদ দিয়ক এইখিনি কথা। তো এতিয়া হৈছে মেইনলি কথা আমাৰ যিখিনি এজ লিমিটেড। চ' এজ লিমিটেডটো হৈছে আপোনালোকৰ চাওক ইলিজিবিলিটি কেটেগৰী। চ' ইলিজিবিলিটি কেটেগৰী হৈছে আপোনালোকৰ চাওক ইয়াৰ নটিফাইডলি দিয়া হৈছে যে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, মানে আপোনালোকৰ ইণ্ডিয়ান চিটিজেন এণ্ড অফ আছামৰ ৰেচিডেণ্ট হ'ব লাগিব, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ যিখিনি SC, ST, OBC, MOBC এণ্ড UR, চ' গোটেইখিনিৰ কাৰণে আপোনালোকৰ চিটিজেন হ'ব লাগিব। নেক্সট হৈছে আপোনালোকৰ এতিয়া এজ লিমিটেডটো হৈছে ইয়াত চাওক 18 পৰা আপোনালোকৰ 25 বছৰ হ'ব লাগিব। লগতে আপোনালোকৰ এইটো 2023 চনৰ 10 মাহৰ 6 তাৰিখে এই এডভাৰ্টাইজমেণ্টখিনি পাব্লিছিড হৈছিল। আপোনালোকে নিশ্চয় এইটো মনত কৰিব, মানে মোক বহুতে ফ্ৰেণ্ডে সুধিছে যে এজ লিমিটেডটো কেতিয়াৰ পৰা ধৰা হ'ব। চ' এইটো চাওক 2023 চনৰ 10 মাহত আপোনালোকৰ সেই এডভাৰ্টাইজমেণ্টখিনি পাব্লিছিড হৈছিল, আৰু ইয়াত আপোনালোকৰ ধৰা হৈছে 1 জানুৱাৰী, অৰ্থাৎ 1 তাৰিখ মানে জানুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকৰ এজ লিমিটেডটো ধৰা হৈছে। ধৰি আপোনালোকৰ 2005 চনৰ 1 জানুৱাৰীলৈকে আপোনালোকৰ ধৰা হৈছে, আৰু 1998 1 জানুৱাৰীলৈকে আপোনালোকৰ এজ লিমিটেডটো ধৰা হৈছে। চ' আপোনালোকে নিশ্চয় বুজিব পাইছে, মানে আপোনালোকৰ এডভাৰ্টাইজমেণ্টখিনি 6 তাৰিখ 10 মাহ
2023 চনত পাব্লিছিড হৈছিল ঠিক তেনেকুৱা আমাৰ যদি এইবাৰ পাব্লিছিড হয় 2025 চনৰ নৱেম্বৰ মাহত চ' ঠিক আপোনালোকৰ এইটো জানুৱাৰীত ধৰা হ'ব বুজি পাইছা মানে যদিও জানুৱাৰীত হয়তো আপোনালোকে ধৰিব নোৱাৰে নহ'লে আপোনালোকৰ 8 মাহ অৰ্থাৎ 8 মাহ জুন জুলাই এনেকৈ ধৰিব পাৰে চ' এতিয়া হৈছে আপোনালোকৰ মেইনলি হৈছে আপোনালোকৰ মানে এই চিলেকশ্যন পাব আপোনালোকৰ ধৰি লোৱা SC ST STP ST এইচ এইখিনি আপোনালোকে 5 ইয়াৰ্ছ মানে আপোনালোকৰ এই চিলেকশ্যন পাব আৰু 3 ইয়াৰ্ছ এক্সপেৰিয়েঞ্চ পাব OBC MOBC 3 বছৰ অৰ্থাৎ 3 বছৰ তাৰপিছত এডিশ্যনেল এক্স চিলেকশ্যন আপোনালোকৰ পাব যিসকলে VDP কেণ্ডিডেট হয় বা হোম গাৰ্ড মেম্বাৰ হয় তো তেওঁলোকে আপোনালোকৰ 3 বছৰ আপোনালোকে এই চিলেকশ্যন পাব আৰু আপোনালোকৰ এডিশ্যনেল 10 ইয়াৰ্ছ ৰিস্পেণ্ট মানে যিসকলে SPO বা FMO হোম গাৰ্ডত মানে পৰা এইখিনি চাৰ্টিফিকেট লাভ কৰিছে তেওঁলোকে পাব 10 ইয়াৰ্ছ বুজি পাইছা আৰু যিখিনি SPO S বা FM এইখিনি ৰেগুলাৰ হেৰি হয় চ' এইখিনিৰ পৰা আপোনালোকে যদি এক্সপেৰিয়েঞ্চ এটা মানে ৰেগুলাৰ চাৰ্টিফিকেট পায় তেনেহ'লে আপোনালোকে 10 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ পাই যাব আপোনালোকে বুজি পাইছা আমাৰ যিখিনি এই চিলেকশ্যন কেতিয়াৰ পৰা ধৰা হ'ব এতিয়া হৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চ' চাওক UBৰ কাৰণে আপোনালোকৰ মেক্সিমাম হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ HS ক্লাছ পাছ হ'ব লাগিব আৰু আপোনালোকে ABৰ কাৰণে SSLC মানে যিসকলে নতুনকৈ কেণ্ডিডেট এপ্লাই কৰিব তেওঁলোকে ভাবি পৰা নাই যে কেনেকৈ কি হ'ব বা কি এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বা বয়স কিমান লাগিব চ' গোটেইখিনি আমি আপোনালোকক দেখুৱাই আছোঁ ইয়াত হৈছে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট চ' ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ হাইট জেনেৰেলৰ কাৰণে আপোনালোকৰ জেনাৰেল OBC MOBC SCৰ কাৰণে একেই হাইট থাকিব লাগিব অৰ্থাৎ 162.56 cm মেল কেণ্ডিডেটৰ কাৰণে হাইট হ'ব লাগিব আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 154.94 cm হ'ব লাগিব ফিমেল কেণ্ডিডেটৰ কাৰণে এতিয়া হৈছে আপোনালোকৰ STP STH মেল কেণ্ডিডেটৰ কাৰণে 160.02 cm হ'ব লাগিব আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 152.40 cm হ'ব লাগিব ফিমেল কেণ্ডিডেটৰ কাৰণে এতিয়া হৈছে আপোনালোকৰ চেষ্ট অনলি ফৰ মেন মানে কোনো ধৰণৰ ফিমেলৰ চেষ্ট অৰ্থাৎ বডি নালাগে অৰ্থাৎ পুৰুষৰ কাৰণেহে বডি লাগিব ইয়াত চাওক জেনেৰেল OBC MOBC SC STP এইখিনি মানে নৰ্মাল আপোনালোকৰ হ'ব লাগিব 80 আৰু আপোনালোকৰ এক্সপেক্টেড অৰ্থাৎ ফলাব লাগিব 5 cm বুজি পাইছা মানে আপোনালোকৰ টোটাল 85 হ'ব এতিয়া হৈছে ST হিজ চেম তেনেকুৱা আপোনালোকৰ 78 হ'ব আৰু আপোনালোকৰ 83 cm ফলাব লাগিব ইয়াত হৈছে আপোনালোকৰ তাৰপিছত আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট চ' আপোনালোকৰ যিখিনি মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আপোনালোকৰ ইয়াত নকনি হ'ব ফাৰ্ষ্ট প্ৰথম আপোনালোকৰ নকনি চাব ফিট ফট চাব মানে আপোনালোকৰ ভৰিৰ তলৰ হেৰিটো চাব তাৰপিছত আপোনালোকৰ স্কুৱেণ্ট ইভেণ্টটো চাব আৰু আপোনালোকৰ চুলত বি এণ্ড দ্য কালাৰ ভেকশ্যন অৰ্থাৎ আপোনালোকৰ আই টেষ্টৰ এখন কালাৰ হেৰি টেষ্ট কৰিব মানে আপোনালোকৰ চকু ভাল আছে নে বেয়া আছে সেইখিনি আপোনালোকৰ চল্ভ কৰিব আপোনালোকৰ যদি ইয়াত চল্ভ নহয় তেনেহ'লে আপোনালোকৰ ডিছকুৱালিফিকেশ্যন কৰি দিব ঠিক আছে ইয়াত এনেকুৱা আপোনালোকৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব আৰু হাউ টু এপ্লাই আমাৰ মানে অফিচিয়েল ৱেবছাইটৰ পৰা SLPR অফিচিয়েলৰ পৰা এনেকুৱা এখন ছাইট দিয়া হ'ব এই ছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব নিশ্চয় বুজি পাইছা ফ্ৰেণ্ডসকল আপোনালোকৰ হাইট এণ্ড বয়স বা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মানে কেতিয়াৰ পৰা ধৰা হ'ব চ' সম্পূৰ্ণ ডিটেইলছ বুজি পাইছা আৰু ভেকেঞ্চি আহিব প্ৰায় আপোনালোকৰ 6500+ মান ভেকেঞ্চি আহিব ঠিক আছে কোন বিভাগত আহিব মই অলৰেডি কৈ দিছোঁ চ' আজি ভিডিঅ' ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' পাবলৈ হ'লে জয় আই অসম